শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মা এখন অকল বিয়া নহয় ভগৱানে আমাৰ বাবে দিয়া এটা ৰাস্তা আৰু কোনো কাৰণতে তুমি এই ৰাস্তাটো বন্ধ হ'বলৈ নিদিবা মুঠতে মিভানৰ সৈতে বাৰ বিয়া হ'বই লাগিব আৰে মই ড্ৰাইভাৰ এই প্ৰেম চেম মোৰ বাবে নহয় তই বলিয়া হলে নেকি নাই হোৱা মা কিন্তু ইমান দিনে তোমালোকৰ কথাত পৰি বলিয়া হৈ আছিলোঁ অনুভূতিক নিজৰ কৰিবলৈও সাহস কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া মই সেই সাহস কৰিছোঁ মিছা কথা মই দেখিছোঁ নহয় তোমাক কান্দি থকা আৰু যদি তুমি কান্দা ময়ো কান্দিম তই কাৰোবাক ভাল নেপাও নালাগে কিন্তু তাৰ বাবে তই কাৰোবাক কন্দুৱাবি সেইটোতো হ'ব নোৱাৰে দাদা তোৰ হৈছে কি একো হোৱা নাই মোৰ ঠিকে আছো মই তই ঠিকে নাই দাদা আৰু তই দেউতাক তোৰ প্ৰেম চেম নাই বুলি কিয় কলি অথনি মইতো সকলোবোৰ কথা কৈ থৈছিলো দেউতাক কি কৈছিলি তই আৰে অনুভূতিৰ কথা কৈছিলো যে তই তাইক ভাল পাৱ আৰু সেইকাৰণে তই প্ৰিয়মক বিয়া পাতিব নোৱাৰ দাদা কি হৈছে তোৰ মোৰ পৰা তই একো নুলুকুৱাবি কি হ'ব তোক ক'লে কি কথাবোৰ সলনি হৈ যাব হা নে তাই মোক ভাল পাব তোক ভাল পাব মানে তাই তোক ভাল নাপায় নেকি আৰু তই তাইক তোৰ মনৰ কথাবোৰ ক'লি নেকি নাই কোৱা আৰু কেতিয়াও নকওঁ আৰু তই মোক এইবোৰ কথা শুনা নাথাকিবি আপুনি মিভান বোলা ল'ৰাজনৰ লগত অনুভূতিক বিয়া দি তাইৰ জীৱনটো ধ্বংস নকৰিব মই জানো এইবোৰত মোৰ মাত মতাৰ কোনো অধিকাৰ নাই যদি তই জানই তোৰ অধিকাৰ নাই তেনেহ'লে কিয় মাত মাতিছ কাৰণ মই তাইৰ অৱস্থাটো দেখিছোঁ চিন্তাই তাইক বেৰি ধৰিছে অথনিৰ পৰা কেৱল তাই কান্দিছে আৰু কান্দিছে তাই চকুত চকু পানী দেখি তই থাকিব নোৱাৰিলি আৰু মোৰ ওচৰলৈ নিজৰ মুখ মেলিবলৈ দৌৰি আহিলি অনু মোৰ ছোৱালী আবেগত পৰি তাই আজি কান্দিছে কিন্তু ভৱিষ্যতে তাই হাঁহিব আৰু মই তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে এইবোৰ সিদ্ধান্ত লৈছোঁ কাৰণ মই তাইৰ মাক তই কোন হয় তাইৰ চিন্তা কৰিবলৈ আৰু তই কি ভাবিছ তই ক'লে মই মোৰ সিদ্ধান্ত সলনি কৰি দিম মোৰ বাবে আপুনি আপোনাৰ সিদ্ধান্ত সলনি কৰিব নালাগে অন্ততঃ অনুৰ বাবে আপোনাৰ সিদ্ধান্ত সলনি কৰক তাই যাক ভাল পায় তাৰ লগতেই বিয়া হ'বলৈ দিয়ক তাইক জোৰ কৰি যদি ৰবি
তোৰ ইয়াত কি কাম কি লাগে তোক চা দেউতা তই হ'ব মোক তই আৰু একো ক'ব নালাগে তহঁত দুইটাৰ চতুৰালি মই বুজি পাইছো মানে তই কি চতুৰালিৰ কথা কৈছ হা বেদই প্ৰিয়মক গৈ ক'লে সি আন কাৰোবাক ভাল পায় আৰু সেইবাবে সি প্ৰিয়মক বিয়া পাতিব নোৱাৰে আৰু তইতো মোক সেই একেটা কথাকেই ক'লি কিন্তু সঁচা কথাটো কি তাৰ মুখৰ পৰা ওলাই গ'ল বাপেকৰ আগত সি ফাঁকি মাৰিব নোৱাৰিলেতো তাৰমানে তোৰ মতে দাদাই আন কাৰোবাক ভাল পোৱা কথাটো ফাঁকি ফাঁকিটো আৰু সঁচা কথা হোৱা হলে সি মোক বুকু ফিন্দাই ক'লেহেঁতেন গতিকে কথাটো মিছা আৰু এইটো কথা সঁচাই হওক বা মিছাই হওক এইবোৰৰ লগত মোৰ কোনো মতলব নাই সেইকাৰণে মোৰ সিদ্ধান্তৰ কথা মই তাক জনাই দিছো মা এই আজি আহি তোমাক প্ৰশ্ন কৰিব পৰা হ'ল আমাৰ ঘৰৰ কথাত মাত মাতিব পৰা হ'ল তুমি বুলিহে শুনি আছা মই হোৱা হ'লে গতিয়াই বাহিৰ কৰি দিলাহেঁতেন তুমি মোক গতিয়াই বাহিৰ কৰিব নালাগে মই নিজেই ইয়াৰ পৰা ওলাই যাম যা না ৰৈ আছো কিয় যাম কিন্তু তাৰ আগতে তোমাৰ মায়ে মোক কথা দিব লাগিব অনুভূতিৰ বিয়াখন যাতে তাই বিচৰা ধৰণে হয় মাক হৈ আপুনি অনুভূতিৰ কথাবোৰ কিয় বুজা নাই তই মোৰ মাক সমালোচনা কৰিবলৈ কোন আৰু এটা কথাও তই মুখেৰে নকবি মা আচলতে এই আমাৰ বাৰ বিয়া হোৱাটো বিচৰা নাই কাৰণ তাই ভালদৰে জানে যে বা বিয়া হৈ গুচি যোৱা মানে তাইও ইয়াৰ পৰা যাব লাগিব মই দুৰ্ভগীয়া হ'ব পাৰোঁ কিন্তু স্বাৰ্থপৰ নহয় অনুভূতিৰ বিয়া হোৱাটো তোমালোকতকৈও মই বেছিকৈ বিচাৰোঁ কিন্তু এই মিভান বোলাটোৰ লগত নহয় অনুভূতিৰ বিয়া এদিন বেদৰ লগতেই হ'ব কাৰণ ভগৱান সদায় অনুভূতিৰ লগতেই আছে আৰু ভগৱানেও বিচাৰে তাইৰ বিয়া বেদৰ লগত হোৱাটো তাইক দুখী কৰি কিন্তু তোমালোকে কেতিয়াও সুখী হ'ব নোৱাৰা শুনিলা তাইৰ কথা আমাৰ ঘৰতে থাকি তাই আমাকে ধমকি দি গুচি গ'ল তুমি কিন্তু এই কথাত কোনো কাৰণতে ভুল নাযাবা অনুভূতিৰ মন মগজুত যেতিয়া সেই ড্ৰাইভাৰটো সোমাই আছে সেয়া মই ভালকৈ জানো গতিকে তাইক নিজৰ কৰাটো মোৰ কাৰণে এতিয়া ইমানো সহজ নহ'ব সঁচাই বাৰু মই অলপ বেছি স্বাৰ্থপৰ হৈছো নেকি অনুতকৈ বেছি মই মিভানৰ কথাত গুৰুত্ব দিছো নেকি সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আকৌ এবাৰ তাই মোৰ বিশ্বাসক হত্যা কৰিলে মিছা মাতিছিল তাই এই সম্পৰ্ক তাই এতিয়াও চলাই আছে এই কথাটো তাই মোৰ পৰা লুকুৱাই ৰাখিলে অন্ততঃ তাই কথাবিলাক ক'ব পাৰিলেহেঁতেন মোক কিন্তু তাই নক'লে কোনে বেদৰ লগত সঁচাই এনেকুৱা কৰিব পাৰেনে নাই নাই মোৰ মনে নকয় বেদই বেয়া পালেও পাওক মই পুনাকণৰ পৰা সঁচা কথাবোৰ জানিবই লাগিব মই আন কাৰোবাক ভাল পাওঁ আৰু মোৰ আপত্তিৰ প্ৰধান কাৰণ এইটোৱে
তেখেত তোমাৰ দৰে ধনী নহ'ব পাৰে কিন্তু তেখেত মোৰ উশাহ মোৰ জীৱন আৰু মোৰ উশাহ আৰু জীৱন এৰি তোমাৰ লগত সংসাৰ কৰিব নোৱাৰে অনুভূতিৰ মন মগজুত যেতিয়া সেই ড্ৰাইভাৰটো সোমাই আছে সেয়া মই ভালকৈ জানো গতিকে তাইক নিজৰ কৰাটো মোৰ কাৰণে এতিয়া ইমানো সহজ নহ'ব নাই সহজ হ'বই লাগিব আৰু এই কাম তাইৰ মাকে সহজ কৰিব অনুভূতি মোৰ আছিল আৰু মোৰেই হ'ব লাগিব পেটুদাই এটা ফোনো নকৰিলে খবৰো নল'লে আজিতো লগ পোৱাৰ কথা আছিল কেনেবাকৈ পেটুদায়েও দেউতাকে পচন্দ কৰি দিয়া ছোৱালীজনীৰ লগতে বিয়াত বহিব নেকি কিজানিবা তেওঁৰ মোৰ প্ৰতি থকা প্ৰেম ভালপোৱা সকলোবোৰ নাইকিয়া হৈ গ'ল ঠিক আছে মিভান সেইটো তুমি কোৱাৰ দৰেই হ'ব ৰাখিছো অনু যদি মান্তি নহয় তেতিয়া নাই নাই তাই মান্তি হ'বই লাগিব কাৰণ জীৱ আৰু আমাৰ ভৱিষ্যতৰ কথা আছে সঁচাই বাৰু মই অলপ বেছি স্বাৰ্থপৰ হৈছোঁ নেকি অনুতকৈ বেছি মই মিভানৰ কথাত গুৰুত্ব দিছোঁ নেকি মইতো নিজৰ কাৰণে স্বাৰ্থপৰ হোৱা নাই ৰমনৰ পৰা এখন ঘৰ বচাবৰ কাৰণে স্বাৰ্থপৰ হৈছোঁ আৰু এই কথাখিনি অনুৱে বুজি পাবই লাগিব তোমাৰ আৰু অনুৰ বিয়া হ'বই প্ৰথমে তাই অলপ আপত্তি কৰিছিল কিন্তু এতিয়া তাই এই বিয়াত মান্তি হৈছে সঁচা মিছা আৰু এই কথাটো চিন্তা কৰি মই গোটেই ৰাতি শুব পৰা নাই আচ্ছা অনুভূতি বিয়াৰ কাৰণে মান্তি হ'লনে কি ক'লে তাই তুমি তোমাৰ মা দেউতাৰ কথা কোৱা অনুভূতিক যে তুমি বিয়া কৰাব বিচাৰিছা সেই কথা তোমাৰ মাহঁতে জানেনে আপুনি কি ভাবিছে যে সকলোৰ পৰা লুকাই মনে মনে চুৰ কৰি মই তাইক বিয়াখন পাতিবলৈ ওলাইছো নাই নাই মই সেইটো কথা ভবা নাই মানে সবৰে মতত বিয়াখন হ'লে ভাল সেইকাৰণে সুধিছো আপুনি এইবোৰ কথা চিন্তা কৰিব নালাগে মুঠতে এইখন বিয়াত সকলোৰে মত আছে কিন্তু এতিয়ালৈকে কইনাইহে বিয়াখনৰ কাৰণে মত দিলে নে নাই মই জনাই নাই নহয় কেনেবাকে যদি তাই বিয়াখনৰ কাৰণে মান্তি নহয় তেন্তে
মানে জীওক মই ট্ৰিটমেণ্টৰ কাৰণে কোন ডক্টৰৰ ওচৰত দেখুৱাম এইবিলাক সকলো প্লেন কৰা হৈ গৈছেতো আৰু এপইণ্টমেণ্টটো লোৱা হ'ল আৰু যদি বিয়াখনেই নহয় তেনেহ'লেতো কেঞ্চেল কৰিব লাগিব নহয় নাই নাই তুমি কেঞ্চেল নকৰিবা তোমাৰ আৰু অনুৰ বিয়া হ'বই প্ৰথমে তাই অলপ আপত্তি কৰিছিল কিন্তু এতিয়া তাই এই বিয়াত মান্তি হৈছে সঁচা মিছা মই কেতিয়া মান্তি হলো আৰু তুমি মিছা কিয় মাতিছা আৰু তুমি তোমাৰ হৈছে কি কিয় তুমি মাক এই বিয়াখনক লৈ ইমান প্ৰেছাৰ দি আছা তোমাৰ উদ্দেশ্য কি মোৰ বেলেগ উদ্দেশ্য একো মোৰ মাত্ৰ এটাই উদ্দেশ্য আৰু সেয়া হ'ল গোটেই জীৱনৰ কাৰণে তোমাক নিজৰ কৰি লোৱা কাৰণ মই তোমাক বহুত বেছি ভাল পাওঁ মিছা কথা আৰু মোক এতিয়া তোমাৰ এই ভাল পোৱাৰ কোনো প্ৰয়োজন নাই আৰু মই মোৰ সিদ্ধান্ত কালি তোমাক কৈছোঁ গতিকে এতিয়া আৰু একো আশা কৰি লাভ নাই এতিয়া তুমি ইয়াৰ পৰা যাব পাৰা মিভান কলৈকো নাযায় সি এতিয়া এখন ঘৰ হ'বলগীয়া জোৱাই আপুনি জোৱাই বুলি ক'লেই নহ'ব নহয় আৰু তাই এই বিয়াখনত মান্তি হ'ল বুলি আপুনি মোক মিছা কিয় মাতিছে মই মিছা মতা নাই মই তাইৰ মাক মই মান্তি হৈছোঁ যেতিয়া তাইও মান্তি হ'ব কাৰণ মাকে বিচৰাটো সন্তানে পূৰণ কৰিবই লাগিব ইয়াত মাকৰ অধিকাৰৰ কথা আছে কিন্তু মা চুপ তোৰ কথাৰ তালত মই বহুত নাচিছোঁ আৰু মোৰ ইচ্ছা নাই মুঠতে এইবাৰ তোৰ আৰু মিভানৰ বিয়াখন হ'বই এতিয়া আৰু এইখন বিয়া নোহোৱাৰ প্ৰশ্নই নাহে বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি